দৃষ্টিনন্দন মুক্ত বিসংগৰ কলৰৱধ্বনি জলাশয়ত জলকেলি পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত সত্ৰনগৰী মাজুলী মাজুলীৰ আকাশ বতাহে এতিয়া জাকৰুৱা চৰাইৰ মাত ৰাজ্যৰ অন্যতম পক্ষী অভয়াৰণ্য চৰাইচুঙত বিচৰণ কৰিছে জাক জাক পৰিভ্ৰমী চৰাই হয় এতিয়া মুহময়ী শৰৎ অহাৰ লগে লগে মাজুলীৰ যিসমূহ জলাশয় আছে এই জলাশয়সমূহলৈ দেশী বিদেশী পৰ্যটকৰ আগমন হয় আমিও বৰ্তমান উপস্থিত আছো এটা জলাশয়ত আসলতে চৰাইচুং 1603 খ্ৰীষ্টাব্দতে প্ৰতাপ সিংহই সেই সময়ত ৰাজকীয় এখন পক্ষী উদ্যান নিৰ্মাণ কৰিছিল ভকতিদুৱাৰ অঞ্চলত আৰু এই ভকতিদুৱাৰ অঞ্চলৰ এই চৰাইচুং প্ৰায় 450 বিঘা মাটিৰে পৰিপূৰ্ণ এক বৃহত্তৰ অঞ্চল আৰু যিখন আসলতে পক্ষী উদ্যান এই পক্ষী উদ্যানখনত এই সময়ত দেশী বিদেশী বহু পক্ষী আহে মাজুলীৰ বৃহত্তৰ ভকতিদুৱাৰৰ বুকাবিল বাউণ্ডেৰী আৰু অভয়পুৰীয়া বাউণ্ডেৰীৰ মাজত স্বৰ্গদেউ প্ৰতাপ সিংহই পক্ষী সুৰক্ষা আৰু প্ৰমোদ লাভৰ উদ্দেশ্যে গঢ়ি তুলিছিল এই চৰাইচুং চাৰিশ 50 বিঘা মাটিৰ এই পক্ষী অভয়াৰণ্য চৰাইচুং এতিয়া অস্তিত্বৰ সংকটত বেদখলৰ গৰাহত পৰিছে এই পক্ষী অভয়াৰণ্যখন চৰাইচুঙৰ মৃত্যুমুখী অৱস্থাই মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্য জৈৱ বৈচিত্ৰ্য আৰু ঐতিহাসিক সম্পদ সুৰক্ষাৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে যাকে লৈ এতিয়া চিন্তিত হৈ পৰিছে মাজুলীবাসী এই পক্ষী অভয়াৰণ্যখনত একাংশই চলাইছে অবাধ দখল চৰাইচুং নামটো আমি শুনি আহিছোঁ আৰু অসমৰ যিহেতু প্ৰথমখন পক্ষী উদ্যান স্বৰ্গদেউ প্ৰতাপ সিংহই 1603 খ্ৰীষ্টাব্দতে এই পক্ষী উদ্যানখন প্ৰতিষ্ঠা কৰিছিল ইয়াত 400 বিঘাৰ ওপৰত মাটি আছে যিহেতু ইয়াতে বিভিন্ন ধৰণৰ প্ৰজাতিৰ চৰাই যুঁজ আৰম্ভ কৰিছিল যিদৰে আজি ৰংঘৰ বাকৰিতে হওক বা বেলেগ হেৰিয়তে ৰজাসকলে পক্ষী যুঁজ কৰিছিল ঠিক তেনেদৰে ইয়াত প্ৰথম অৱস্থাতে ইয়াত পক্ষী যুঁজ আৰম্ভ কৰিছিল আৰু আমি এতিয়া ইয়াত দেখিবলৈ পাইছোঁ আমাৰ যিখিনি চিনাকি চৰাই তাৰ বাহিৰেও আমি বিভিন্ন প্ৰজাতিৰ কেইবাটাও চৰাই ইয়াত আমি দেখিবলৈ পাইছোঁ যথেষ্ট এক মনোমোহা পৰিৱেশ আৰু অসম চৰকাৰে যিহেতু এই প্ৰথম অসমৰ পক্ষী উদ্যানখন আজিলৈকে যি পৰিত্যক্ত হৈ আছে সেইকাৰণে পৰ্যটন বিভাগে অসম চৰকাৰে উদ্যোগ লৈ এই পক্ষী উদ্যানখন সম্পূৰ্ণভাৱে সংৰক্ষণ কৰিবৰ বাবে অসম চৰকাৰক আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ চৰকাৰী বিষয়াৰ আশীক ধন্যৰে কেইবাখনো গাঁৱৰ বহু লোকে মাটিৰ পট্টা উলিয়াই লোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে অস্তিত্বহীন হ'ব নেকি চৰাইচুং বৰ্তমান মুহূৰ্তত যেন এক ডাঙৰ প্ৰশ্ন মাজুলীৰ পৰা প্ৰাঞ্জল খণ্ড ৰিপৰ্টছ ঈশান নিউজ